নমস্কাৰ মেজমেলৰ মজিয়ালা আপোনাক জনাইছো আন্তৰিক আদৰণি প্ৰিয় দৰ্শক নিৰ্বাচন শেষ হ'ল আৰু নিৰ্বাচনৰ পিছত আমি নিৰ্বাচিত আৰু পৰাজিত প্ৰাৰ্থীসকলৰ লগত আকৌ এবাৰ কথা পতাৰ চেষ্টা কৰিছিলো আৰু আজি নিৰ্বাচনী গোটেই সিজনটোত আমি চতুৰ্থবাৰৰ বাবে একেলগ হৈছো কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগত সোণোৱাল ডাঙৰীয়া বহুত ধন্যবাদ বৰ্তমান আমি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিল্লীস্থ চৰকাৰী বাসভৱনত আৰু অলপ পিছতে তেখেতে গুৰুত্বপূৰ্ণ চৰকাৰী সভালৈ যাব কিন্তু তাৰ প্ৰাক মুহূৰ্তত এই সাক্ষাৎকাৰ দিয়াৰ বাবে আপোনাক অত্যন্ত ধন্যবাদ সোণোৱাল ডাঙৰীয়া প্ৰথমতে আপোনাক জনাইছো আন্তৰিক অভিনন্দন আৰু ভৱিষ্যতৰ দিনবিলাকৰ বাবে আন্তৰিক শুভেচ্ছা ডিব্ৰুগড়ত যেতিয়া নিৰ্বাচন আপুনি যুদ্ধত অৱতীৰ্ণ হৈছিল মই তেতিয়া আপোনাৰ তিনিটা সাক্ষাৎকাৰ গ্ৰহণ কৰিছিলোঁ প্ৰথমগিটা দিনত আপুনি খুব কম সংখ্যক মিটিং লৈছিলে 6খন 5খন কেতিয়াবা 4খনতো আপুনি শেষ কৰে পিছৰ ফাললৈ যেতিয়া মই গ'লো তেতিয়া আপোনাক মই ভেনুবিলাকত মিছ কৰোঁ আপুনি যদি দুলিয়াজানত থাকে মোক কয় আপুনি দুলিয়াজানলৈ আহক মই দুলিয়াজানৰ অমুক খেলপথাৰত আছোঁ তাৰ পিছত আধা ঘণ্টাৰ পিছত কয় আপুনি দুলিয়াজান নাহিব আপুনি অমুকলৈ আহক মই দুলিয়াজানৰ ভেনু এৰিলোঁ আপুনি দিনটো 10 12খন 13খন পৰ্যন্ত সভা কৰিব লগা হ'ল তাৰমানে বুজা গ'ল আপুনি বুজি পালে যে নিৰ্বাচন যুদ্ধখন অত্যন্ত কঠিন হৈছে এই যুদ্ধখন এইবাৰ খেলি আপোনাৰ কেনেকুৱা লাগিল আপুনি মোক প্ৰথম যেটো সাক্ষাৎকাৰ লৈছিল তাতে মই কৈছিলোঁ যে আপুনি কৈছিল যে এটো নিৰ্বাচন একপক্ষীয় হ'ব নেকি মই কৈছিলোঁ যে মই বিৰোধী কেতিয়াও দুৰ্বল বুলি নাভাবো আৰু অত্যন্ত গুৰুত্ব সহকাৰে নিৰ্বাচনটোত আমি প্ৰতিনিধিত্ব কৰিব লাগিব আৰু সেই দৃষ্টিভংগীটো মোৰ কামত আহিল হয়নে আৰম্ভণিতে যদি মই কমপ্লেচেণ্ট হ'লোঁ হয় হয়নে তেতিয়াহ'লে কিন্তু ক্ষতি হ'ল হয় কাৰণ প্ৰত্যাহ্বান আছিল তৃণমূল পৰ্যায়ত বহু প্ৰত্যাহ্বান আছিল কাৰণ যেতিয়া আপুনি মানুহৰ মাজলৈ যাব মানুহৰ যেটো শাৰীৰিক ভাষা যেটো সেইটো বুজি পায় হয়নে বাৰু আৰু তেখেতসকলৰ যিখন অংগী ভংগী চাৱনি এই গোটেই কথাখিনিয়ে আভাস দিয়ে যে জনসাধাৰণ বৰ্তমান কি অৱস্থাত আছে আৰু এই নিৰ্বাচনটোত আমাক লৈ জনসাধাৰণ কিমান উদ্বিগ্ন বা উৎসাহিত এই কথাখিনি গতিকে যাই কি নহওক সেই ভাষাবিলাক মূল্যাংকন কৰা হ'ল আৰু সেইকাৰণে মই থিৰাং কৰিলোঁ যে অধিক সময় মই জনতাৰ মাজত কটাব লাগিব জনসাধাৰণৰ সৈতে বহু আলাপ কৰিব লাগিব আৰু মনৰ কথাখিনি ক'ব লাগিব হয়নে কাৰণ বিৰোধীয়ে নানা ধৰণৰ অপপ্ৰচাৰ চলাই গোটেই পৰিৱেশটো বিশুদ্ধাৰ কৰি ৰাখিছিল হয়নে আপুনিও জানে সেইটো সময়ত গতিকে মই বিভিন্ন বক্তব্যত বিৰোধীৰ যিবিলাক আক্ৰমণাত্মক বক্তব্য হয়নে তাক মই সম্পূৰ্ণৰূপে প্ৰত্যাখ্যান কৰিবৰ বাবে আমাৰ তৰফৰ পৰা বক্তব্য দাঙি ধৰা হ'ল যাই কি নহওক জনসাধাৰণে অৱশেষত আমাৰ যিখিনি কথা সেইখিনি তেখেতসকলে গ্ৰহণ কৰিলে যাৰ ফলশ্ৰুতিত জনমত আমাৰ পক্ষত আহিল হয়নে আৰু মই নিৰ্বাচনৰ পাছতো বহু লোকে মোক কৈছিল যে নিৰ্বাচনটো ফলাফল সোণোৱাল ডাঙৰ হয়তো আপোনাৰ পক্ষত নাযাব বহু লোক গুৱাহাটীলৈ আহোঁতেও বহুতে কৈছে মই বোলো কি হ'ল উদ্বিগ্ন আছিল মানুহবিলাকে কৈছিল আৰু বহুত ভাল বন্ধুৱে মোক কৈছিল যে কি হ'ল আমিতো এনেকৈ শুনিছোঁ আৰু বিভিন্নগৰাকী বুদ্ধিজীৱী বা শিক্ষাবিদেও গুৱাহাটীৰ পৰা ফোন কৰোঁতে মোক কৈছে সৰ্বানন্দ নিৰ্বাচনটো ঠিকে আছেতো এনেধৰণে প্ৰশ্নটো যেতিয়া কৰোঁতে মই গম পাইছোঁ যে তেখেতৰ মনতো এটা চিন্তা আছে মোৰ শুভাকাংক্ষী হিচাপে তেওঁ অলপ বিভ্ৰান্তিত ভুগিছে যাই কি নহওক গুৰু কৃপাত ৰাইজৰ মৰম চেনেহ আন্তৰিকতাৰ সহযোগিতাৰ ভিত্তিত আৰু দলৰো আমাৰ বিভিন্ন পৰ্যায়ৰ কাৰ্যকৰ্তাসকল আমাৰ তাত থকা মাননীয় বিধায়কসকল মন্ত্ৰীসকল আমাৰ সাংসদ ৰামেশ্বৰ তেলী ডাঙৰীয়া তেখেতসকলেও বহু কষ্ট স্বীকাৰ কৰিলে মোৰ সৈতে আৰু সকলোৰে প্ৰচেষ্টাত আৰু মোৰ হৈ পেলাই প্ৰচাৰ চলাবলৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ আমাৰ জ্যেষ্ঠ নেতা
গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াও গৈছিল আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও কেইবাখনো সভা তেখেতে তাত উপস্থিত থাকি জনসাধাৰণক আমাৰ হৈ আহ্বান জনাইছিল সমৰ্থন কৰিবৰ বাবে গতিকে এনেধৰণে সমূহীয়া প্ৰচেষ্টাত সকলোৰে আপোনালোকেও গৈ যথেষ্টখিনি সাংবাদিক বন্ধুসকলেতো নিৰপেক্ষ হিচাপে গৈছে যদিও ধৰক আপোনালোকৰ প্ৰচাৰ মাধ্যমে আমাৰ কথাবিলাকতো জনসাধাৰণৰ মাজলৈ কঢ়িয়াই নিছে সেই হিচাপে মই সাংবাদিক মাধ্যমৰ ওচৰতো কৃতজ্ঞ গতিকে সকলোৰে সমূহীয়া প্ৰচেষ্টাত আৰু ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিটো ইমেজ আৰু তেখেতৰ যিটো ভাৱমূৰ্তি আৰু তেখেতে যিটো যোৱা 10 বছৰ নিষ্ঠাৰে সেৱা আগবঢ়াইছে যাৰ ফলশ্ৰুতিত অন্যান্য অঞ্চলৰ লগতে ডিব্ৰুগড় লোকসভা সমষ্টিৰ ৰাইজো উপকৃত হৈছে যাতায়াত যোগাযোগ ইত্যাদি ইত্যাদি ধৰক শোধনাগাৰ বা বিভিন্ন ধৰণৰ উৎপাদন শক্তি বৃদ্ধি কৰাৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্ষেত্ৰত যিখিনি সা সুবিধা লাভ কৰিছে এই কথাবিলাকো ৰাইজে মনত ৰাখিছে সামগ্ৰিকভাৱে সকলোৰে প্ৰচেষ্টাত আপুনি বিজয়ী হৈ আহিলোঁ বুলি ভাবে হয় সোণোৱাল ডাঙৰীয়া অমিত শ্বাহ ডাঙৰীয়াৰ কথা যেতিয়া ওলাইছেই আপুনি যেতিয়া উল্লেখ কৰিছেই আৰু সমূহীয়া প্ৰচেষ্টা বুলি কৈছে দৃষ্টিগতভাৱে এই কথাটো আলোচনা হৈ আছে যে অমিত শ্বাহৰ ৰোড শ্ব'টোত আপুনি অনুপস্থিত আছিল ইয়াৰ কাৰণটো কি নাই আমাৰ কথা পাতি লৈছিলোঁ আমি তেনেধৰণৰ কোনো হেৰি কথা নাই অমিত শ্বাহে ৰোড শ্ব' কৰিছে কেণ্ডিডেটজনক লগত লৈ যোৱা নাই নহয় সেইটো তেখেত নহয় মোৰ সেইকেইদিন মানে সময়টো ইমান তাকৰ আছিল যে সিদিনাখন টিংখঙত মানে 6খনমান সভা ওচৰতে আছিলে একেবাৰে নাই তাত মানে কি হ'ল টিংখঙৰ পৰা তিনিচুকীয়ালৈ সময় লাগে না আৰু ৰোড শ্ব'ৰ যিটো সময় সেই সময়তে সেইখিনি সভা ধাৰ্য কৰা হৈছিল আৰু সময় ইমান তাকৰ আছিল গতিকে 10টা সমষ্টি কাভাৰ কৰিব লাগে গতিকে আমি কথা পাতি লৈছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতো মই কথা পাতি লৈছোঁ যে আপোনালোকে সেইখিনি ৰোড শ্ব'টো কৰক আৰু মই ইয়াতে থাকি পেলাই এইকেইখন সভা কাভাৰ কৰি ৰাতি সেইদিনাখন 2টা বাজিছে হয় মৰাণৰ শেষ সভাখন কৰি পেলাই 2টা বজাত মই ঘৰলৈ গৈছোঁ আৰু নিশা আহি পেলাই লগে লগে অমিত শ্বাহ ডাঙৰীয়াটো কথা পতা হৈছে আৰু তেখেতে ৰাতিপুৱা মোক ক'লে যে তুমি সোনকালে গুচি আহিবা ৰাতিপুৱা গৈ পেলাই আমি গোটেই সকলোৱে বহিলোঁ আমাৰ অমিত শ্বাহ ডাঙৰীয়া আছিল মুখ্যমন্ত্ৰী ডাঙৰীয়া আছিল আৰু গোটেই সুধিলে তেখেতে যে নিৰ্বাচনটো কেনেধৰণৰ চলিছে আৰু গোটেই কথাখিনি শুভেচ্ছা দিলে যে জিকি আহিব লাগে আৰু ৰামেশ্বৰ তেলে ডাঙৰীয়া আছিল তাত মুখ্যমন্ত্ৰী ডাঙৰীয়া আছিল গতিকে এইটো সমূহীয়া প্ৰচেষ্টা সোণোৱাল ডাঙৰীয়া আপুনি কৈছে যে মোদী ডাঙৰীয়াই 10 বছৰত সমৰ্পিতভাৱে কাম কৰিছে যাৰ কাৰণে ডিব্ৰুগড় সমষ্টিৰ ৰাইজো বেনিফিটেড হৈছে আৰু যিটো কাৰণে ভোট দিছে কিন্তু কাৰ্যত এইবাৰ যিটো 2024ৰ নিৰ্বাচন তাত কিন্তু এই কথাটো স্পষ্ট হৈ পৰিছে যে মোদী মেজিকে এতিয়া তাৰ আগৰ যিটো গৰিমা সেইটো হেৰুৱাইছে মোদী গেৰাণ্টিয়ে তেনেকুৱা বিশেষ একো কাম কৰা নাই আপোনালোকে 272 পাৰ কৰিব নোৱাৰিলে য'ত চাৰ্চ অফ পাৰৰ শ্লোগান তুলিছিল চাৰ্চ অফ পাৰটো কৰ্মীসকলৰ কাৰণে কৰিছিল কিন্তু 370 আপোনালোকৰ এটা হিচাপ আছিল সেইটো আজি আপোনালোকৰ শীৰ্ষ নেতাসকলেও স্বীকাৰ কৰিছে যে 370 আমাৰ টাৰ্গেট আছিল কিন্তু আমি 272 পাৰ কৰিব নোৱাৰিলে গতিকে মোদী মেজিকটো হেৰাল আপুনি এই কথাটো মানি লয়নে নাই হেৰুৱা নাই কাৰণ আমাৰ এলায়েন্স NDA হিচাপেতো আমি জয়যুক্ত হৈছোঁ আৰু NDA হিচাপে আমি পদাৰ্পণ কৰিছোঁ নিৰ্বাচনী যিখন ক্ষেত্ৰত আমি পদাৰ্পণ কৰিছোঁ আৰু ভাৰতবৰ্ষৰ জনগণেতো NDAক যিখিনি যাৱতীয় সংখ্যক আসন প্ৰদান কৰি পেলাই আজি চৰকাৰ গঠন কৰাত সুবিধা প্ৰদান কৰিছে এই কথাটো স্বীকাৰ কৰিব লাগিব আমি টাৰ্গেট লৈছিলোঁ টাৰ্গেটটো থাকিব পাৰে মানুহে লক্ষ্যটো সদায় বৃহৎ লক্ষ্যত আমি সন্মুখত ৰাখিটো আগবাঢ়িব লাগিব আমাৰ সতীৰ্থ যিসকল কাৰ্যকৰ্তা আছে বুথ কমিটিত আছে শক্তি কেন্দ্ৰ আছে পৃষ্ঠা প্ৰমুখ আছে আৰু বিস্তাৰসকল আছে মণ্ডল আছে জিলা আছে ৰাজ্যিক সমিতিৰ মৰ্চা কোষ আৰু ৰাষ্ট্ৰীয় সমিতিৰ সকলো পৰ্যায়ে কাৰ্যকৰ্তাসকলক উৎসাহিত কৰাৰ বাবে আপত্তি নাই কিন্তু ঘটনাটো হ'ল যে আপোনালোকৰ 303 আছিলে যোৱাবাৰ আপোনালোকে এইবাৰ 240লৈ নামি আহিব লগা হৈছে 63খন আসন আপোনালোকে হেৰুৱাইছে আৰু মূল ভূখণ্ডত হেৰুৱাইছে গতিকে মোদী মেজিকে যে কাম কৰা নাই সেই কথাটো দলীয়ভাৱে এতিয়াও স্বীকাৰ কৰি লোৱা হোৱা নাই নাই এটা কথা চাওক এইবাৰ কংগ্ৰেছে বহু অপপ্ৰচাৰ চলালে তেখেতসকলে বিভিন্ন ST SC এই সম্পূৰ্ণৰূপে বিভিন্ন এলেকাবিলাকৰ মাজত বিভিন্ন ঠাইত গোটেই ভাৰতবৰ্ষতে তেখেতসকলে OBC সকলোৰে মাজত এনেকুৱা এটা প্ৰচাৰ চলালে যে তেখেতসকলে 400 বিচাৰিছে তেখেতসকলে সংবিধানখন সংশোধন কৰিব সম্পূৰ্ণৰূপে পৰিৱৰ্তন কৰিব হয়নে তেনেকুৱা ধৰণৰ সংবিধানেই পৰিৱৰ্তন কৰিব বুলি ক'লে হয়নে
তেনেধৰণে অপপ্ৰচাৰ কৰি মানুহক বিভ্ৰান্তি সৃষ্টি কৰিলে, যাৰ ফলত বহু ঠাইত আমাৰ বহু এনেধৰণৰ লোকে ভয় খালে। গতিকে সেই ভয়টো খুৱাই দিয়াৰ ক্ষেত্ৰত কংগ্ৰেছে এটা ডাঙৰ ষড়যন্ত্ৰমূলক এটা তেখেতসকলে ৰণকৌশল প্ৰস্তুত কৰিলে, যিটোত তেখেতসকল কিছু পৰিমাণে সফল হ'ল। ডেফিনেটলি সেইটো ক্ষেত্ৰত আপোনালোকে আজি চাব বহু ঠাইত কেতিয়াও কংগ্ৰেছক নিদিয়া ভোট বা কেতিয়াও SP মানে সমাজবাদী পাৰ্টিক নিদিয়া আজি মানে যিসকল আমাৰ বিভিন্ন পিছপৰা সম্প্ৰদায়ৰ লোকসকলে তেখেতসকলৰ পক্ষত এবাৰ থিয় হ'ল। গতিকে যাই কি নহওক এটা কথাটো স্পষ্ট যে কংগ্ৰেছ আৰু তেখেতৰ ইণ্ডি যিবিলাক এলায়েন্সৰ দল সকলোৱে ইমান অপপ্ৰচাৰ আৰু তেখেতসকলে ছ'চিয়েল মিডিয়াৰ যোগেদিও যেনেধৰণে বিভ্ৰান্তি সৃষ্টি কৰিলে, ভুল ব্যাখ্যা দিলে আমাৰ গোটেই দৃষ্টিভংগীটো। গতিকে এনেধৰণৰ বিভিন্ন কূটকৌশল ৰচনা কৰাৰ পাছতো ভাৰতবৰ্ষৰ জনগণে কিন্তু NDAকে সমৰ্থন দিলে, যাৰ ফলত আজি সুন্দৰভাৱে গভৰ্ণমেণ্ট গঠন হ'ল। ডিব্ৰুগড় সমষ্টিত এইবাৰ আপুনি যথেষ্ট কঠিন যুদ্ধ হৈছে, এই কথা সকলোৱে স্বীকাৰ কৰিব লাগিব। আনকি আপোনাৰ শুভচিন্তকসকলেও ভয় খাই গৈছিল যে ক'ৰবাত সৰ্বানন্দ সোণোৱাল ওলাই নাহিবও পাৰে, এনেকুৱা এটা ধৰণৰ আপোনালৈ ফোন চোন গৈছিল। কথা হ'ল যে এটা নতুন আঞ্চলিক চিন্তাধাৰাৰ উন্মেষ ঘটিছে আৰু আপুনিও আঞ্চলিক ৰাজনীতিৰ পৰা আহি ৰাষ্ট্ৰীয় ৰাজনীতিত পদাৰ্পণ কৰিছে আৰু সফল হৈছে। এতিয়া নতুন আঞ্চলিক শক্তিটোৰ উন্মেষ ঘটাৰ সময়ত আপুনি বৰ্তমান পৰিৱৰ্তিত পৰিস্থিতিটো কি ধৰণে বিশ্লেষণ কৰিছে? চাওক, এটা কথাটো আজি তাৰিখত আমি এটা কথা লক্ষ্য কৰিছোঁ যে ধৰক মোৰ সমষ্টিৰ কথাই কওঁ, মোৰ সমষ্টিত আজি বিৰোধীয়ে যথেষ্ট ভোট পাইছে, হয়নে? এইবিলাক আমি মূল্যাংকন কৰিব লাগিব। প্ৰতিটো ভোট কেন্দ্ৰত ক'ত কেনেধৰণৰ জনগাঁথনি, এই কথাবিলাক আমি এতিয়া বিজ্ঞানসন্মত হৈ মানে পৰ্যালোচনা কৰিব লাগিব আৰু কি কি কাৰণত আমি সেইবিলাক সমৰ্থন হেৰুৱাইছোঁ, এই সকলোবিলাক মূল্যাংকন কৰিব লাগিব। কাৰণ নিৰ্বাচন হৈ যোৱাৰ পাছত নিৰ্বাচনত আমাৰ সফলতা আৰু বিফলতা, হয়নে, দুইটাই আমি পৰ্যালোচনা কৰিব লাগিব। গতিকে এইবাৰ অসমত এটা কথাটো স্পষ্ট, পূৰ্বৰ 9খনৰ পৰিৱৰ্তে এইবাৰ 11খন আমি পালোঁ 14খনৰ ভিতৰত। এইটো বৰ ডাঙৰ সফলতা। ইয়াৰ বাবেতো আপুনি ডেফিনেটলি ষ্টেটৰ মুৰব্বী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাবই লাগিব, কাৰণ তেখেতৰ নেতৃত্বতে গোটেই প্ৰচাৰ কাৰ্যসূচীটো সম্পূৰ্ণ হ'ল। কিন্তু এই 11খন পোৱাৰ পাছতো আপুনি যেনেকৈ কৈছে যে কিছুমান ঠাইত যেনেধৰণে ভোটৰ উত্থান হ'ল, সেই কথাবিলাক মই তাকে কৈ আছোঁ। গতিকে সেই কথাবিলাক আমি পৰ্যালোচনা কৰিম। কাৰণ যিখন সমাজে আমাক ইমান দিনে আঁকোৱালি লোৱাৰ বাবে আমি অসমত দুবাৰকৈ ৰাজ্য চৰকাৰ গঠন কৰাত সফলতা অৰ্জন কৰিলোঁ, হয়নে? আৰু সৰহ সংখ্যক, পূৰ্বতকৈ অধিক সংখ্যক সাংসদ আমি নিৰ্বাচিত কৰিবলৈ সক্ষম হ'লোঁ। গতিকে সেইখন সমাজৰ মাজত যদি কিবা মানুহৰ মাজত যদি কিবা বিভ্ৰান্তি সৃষ্টি হৈছে আৰু মানুহে যদি কিবা কাৰণ আমাক বেয়াও পাইছে, সেই কথাবিলাক পৰ্যালোচনা কৰিব লাগিব। পৰ্যালোচনা কৰি পেলাই প্ৰকৃত সত্যটো উদঘাটন কৰি পেলাই ভৱিষ্যতৰ আমি কাৰ্যপন্থা হাতত ল'ব লাগিব। আপোনাৰ বিপৰীত পক্ষৰ দ্বিতীয় স্থানত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীজনে খিলঞ্জীয়াৰ ভোট সৰহ সংখ্যক পাবলৈ সক্ষম হৈছে। আপুনি এই কথাটো কেনেধৰণে লৈছে? সেইটোত কিন্তু দাবীহে কৰিছে। এতিয়া আপুনি যদি মূল্যাংকন কৰে, মই বহু ঠাইত দেখিছোঁ গাঁৱৰ বহুকেইটা কেন্দ্ৰত, কিছুমান কেন্দ্ৰত তামবিলাকে ভোট পাইছে। ধৰক কিছুমান ঠাইত 400 তেওঁ পাইছে, মই পাইছোঁ 300, হয়নে? আৰু কিছুমান ঠাইত মই পাইছোঁ 500, তেওঁ পাইছে 200। আপুনি চাব প্ৰতিটো সমষ্টিৰ যদি একোটা ভোট কেন্দ্ৰ যে ভোটৰ সংখ্যাৰ সন্দৰ্ভত যদি পৰ্যালোচনা কৰে তেতিয়া দেখিব। চাপ'জ কোনোবা এটা ভোট কেন্দ্ৰ সম্পূৰ্ণৰূপে অসমীয়া মানুহৰ মাজত, হয়নে, খিলঞ্জীয়া মানুহৰ মাজত আছে, তাতো আপুনি উল্লেখযোগ্যভাৱে তাৰতম্য দেখিব। এটা কাষৰ ভোট কেন্দ্ৰত হয়তো মোৰ বিৰোধীয়ে বেছি পাইছে আৰু কাষতে থকা আনটোত মই আটাইতকৈ বেছি পাইছোঁ। গতিকে এইবিলাক হৈছে। গতিকে সেই যিবিলাক সংঘটিত হ'ল বা যেনেধৰণে ভোটৰ সংখ্যাৰ সন্দৰ্ভত আমি ভবাৰ দৰে হয়তো আমি
তাত পাবলৈ সক্ষম নহ'লোঁ সেই কথাবিলাক আমি পৰ্যালোচনা কৰিম আপোনাৰ শুভচিন্তক দলৰ ভিতৰত বহুত আৰু সেই শুভচিন্তকসকলৰ লগত যেতিয়া আমি আলোচনা কৰোঁ তেতিয়া নিৰ্বাচনৰ ফলাফলৰ আগতে ফলাফল ওলোৱাৰ পিছত নহয় ফলাফল ওলোৱাৰ আগতে তেওঁলোকে সকলোৱে আমাক এই কথাটো কৈছিল যে সোণোৱালৰ নিৰ্বাচনত এইবাৰ ডিব্ৰুগড়ত কুটাঘাত হৈছে কোনোবাই চেবটেজ কৰিছে আমি পাব লগা ভোট পোৱা নাই এনেকুৱা হৈছে যে সোণোৱাল কি হৈ যাব ফলাফল একো ঠিক নাই পাব লগা ভোট পোৱা নাই আৰু কুটাঘাত হৈছে এই কথাটো কিন্তু আপোনাৰ শুভচিন্তক বহুতে আমাক জনাইছে আপুনি যদি আন সাংবাদিকক সোধে একে কথাই ক'ব এই কুটাঘাতকাৰীসকলক আপুনি চিনাক্ত কৰিব পাৰিছেনে চাওক এটা কথা এইবিলাকতো খা খবৰ বহুত ইতিমধ্যে সংবাদ মাধ্যমতো ওলাইছে হয়নে গতিকে ৰাজনীতিত আপুনি মানে এই যিবিলাক কথা এই কথাবিলাক মানুহৰ পৰাহে ওলায় হয়নে বাৰু আৰু কোনোবা যদি মানুহ এই ক্ষেত্ৰত জড়িতও আছে হয়নে এইটো বস্তু লুকাই নাথাকে আৰু অৱশেষত গৈ পেলাই আলোচনাৰ বিষয়বস্তু হৈ পৰে ৰাজ্যখনত হয়নে গতিকে এতিয়া আমি যিহেতুকে জয়ী হ'লোঁ হয়নে জয়ী হোৱাৰ পাছত আমাৰ মাজতো বহুত এনেধৰণৰ আলোচনা হৈছে যে এইটো কেনেকৈ হ'ল এইটো কেনেকৈ হ'ল গতিকে আৰু কি হ'ল সফলতাৰ বহু পিতৃ থাকে বিফলতাৰ কিন্তু পিতৃ নাথাকে দায়িত্ব ল'বলৈ কোনো নাথাকে গতিকে এতিয়া যাই কি নহওক গোটেই প্ৰতিচ্ছবিখন আমি মূল্যাংকন কৰিব লাগিব এইটো কথা নহয় যে মই জয়ী হ'লোঁ আৰু আমি সম্পূৰ্ণৰূপে শক্তিশালী হৈ আছোঁ এই কথা ভবা উচিত নহয় কাৰণ সন্মুখত কেইবাটাও নিৰ্বাচন আছে পঞ্চায়ত নিৰ্বাচন আছে বিধানসভা নিৰ্বাচন আছে যাতে প্ৰতিগৰাকী বিধায়ক জয়যুক্ত হৈ আহে সেইটো আমাৰ প্ৰধান লক্ষ্য থাকিব হয়নে প্ৰতিগৰাকী পঞ্চায়তৰ আমি দিয়া প্ৰতিনিধি যাতে জয়যুক্ত হয় সেই লক্ষ্যৰে আমি আগন্তুক দিনৰ কাৰ্যসূচী গ্ৰহণ কৰিব লাগিব আৰু তাক তেনেধৰণে ৰূপায়নো কৰিব লাগিব গ্ৰহণ কৰাৰ উপৰিও উন্নত মানদণ্ডৰে তাক ৰূপায়ন কৰিব কোৱালিটি ইমপ্লিমেণ্টেশ্যন নোহোৱালৈকে কাৰ্যসূচীৰ কোনো ৰেলিভেণ্ট নাথাকে সোণোৱাল ডাঙৰীয়া আপুনি ২৬ৰ নিৰ্বাচনৰ কথা কৈছে এতিয়া যেতিয়া মই যাকে সোধোঁ যে ২৬ৰ নিৰ্বাচনত এইবাৰ নিৰ্বাচনৰ ফলাফলে প্ৰভাৱ পেলাব নেকি এনেকৈ যদি পোনপটীয়া প্ৰশ্ন এটা সোধোঁ তেতিয়া কংগ্ৰেছ দলো উৎসাহী হৈ উঠে বিজেপি দলো উৎসাহী হৈ উঠে কংগ্ৰেছ দলে এটা অংক কয় আৰু বিজেপি দলে এটা বেলেগ অংক কয় বিজেপি দলৰ অংকটো হ'ল যে আমি ৯২খন আসনত বেছি সংখ্যা পাই আছোঁ আৰু বিৰোধী পক্ষ ২৯খন আসনত পাইছে ওল্টা গতিকে ২৯ ডাঙৰ নে ৯২ ডাঙৰ আৰু কংগ্ৰেছ দলে কৈছে যে ২০১৬ চনৰ আগলৈকে কংগ্ৰেছেও তেনেকৈয়ে কৈ আছিলে যে আমি ৯২খনত আমাৰ জিকি আছোঁ তাৰ প্ৰাক মুহূৰ্তত পঞ্চায়ত নিৰ্বাচন হৈ গৈছে আৰু পঞ্চায়তত কংগ্ৰেছে খুব ভাল ফলাফল দেখুৱাব সক্ষম হৈছিল তাৰপিছতে বিধানসভা নিৰ্বাচন হ'ল আৰু বিধানসভাত সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হৈ ওলাই আহিল আমিতো ভবা নাছিলোঁ কংগ্ৰেছে কৈছে এতিয়া সেই নেৰেটিভটো কংগ্ৰেছৰ যিটো নেৰেটিভ আৰু আপোনালোকৰ নেৰেটিভ দুয়োটাইতো সমানে গ্ৰহণযোগ্য হ'ব পাৰেনে এতিয়া কাৰণ তেওঁলোকে কৈছে ৯২-২৯ হ'বলৈ বেছি সময় নালাগে আপুনি ৯২খনলৈ কমপ্লেচেণ্ট আছিলে ১৬ চনৰ আগলৈকে কংগ্ৰেছো কমপ্লেচেণ্ট আছিলে আমাৰ ৯২খন আছে কিন্তু সেইখন ২৯লৈ নামিবলৈ বেছি সময় নালাগিল আপুনি কি কয় নাই এতিয়া চাওক মইতো আপোনাক ক'লোৱে গোটেই নিৰ্বাচনটো হৈ গ'ল এতিয়া সন্মুখত যি দুটা নিৰ্বাচন আছে সেই নিৰ্বাচন আমি জয়যুক্ত হ'ব লাগিব আৰু পঞ্চায়ত নিৰ্বাচনটো আমাৰ বাবে যথেষ্ট আমাৰ গুৰুত্বপূৰ্ণ গতিকে পঞ্চায়ত নিৰ্বাচনৰ যোগেদি আমাৰ আকৌ ভেটিটো আমি এই নিৰ্বাচনত যদি ক'ৰবাত তাৰতম্য ঘটিছে সেইটো আমি পুনৰ শুধৰাই লোৱাৰ বাবে আমাৰ কাৰণে আটাইতকৈ উত্তম সুবিধাটোৱে হৈছে পঞ্চায়ত নিৰ্বাচনৰ ৩ নম্বৰ পৰ্যায়ত আমি বেছটো শক্তিশালী ৰূপত বনাব পাৰিম য'ত যদি আমাৰ অলপ ক্ষতিও হৈছে সেইটো ৰিকভাৰ কৰিব পাৰিম তাৰ কাৰণে চিনচিয়াৰিটি লাগিব আমাৰ দলৰ যিটো ঐক্যবদ্ধ প্ৰচেষ্টা লাগিব হয়নে বাৰু আৰু জনসাধাৰণক আশ্বস্ত কৰিব পৰাকৈ আমাৰ গোটেই কাৰ্যপন্থা আমি নিশ্চিতভাৱে নিৰূপণ কৰিব লাগিব এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক মেজমেল বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ আৰু মেজমেলত আজি উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আমি পাতি আছিলোঁ ডিব্ৰুগড়ৰ নিৰ্বাচনৰ কথা আমি এতিয়া ডিব্ৰুগড়ৰ নিৰ্বাচনৰ পৰা অকণমান বাহিৰলৈ ওলাই আহিব খুজিছোঁ এইবাৰ নিৰ্বাচনত
ফলাফল যিয়েই নহওক শাসক পক্ষৰ মাজত নতুন আৰু পুৰণিৰ সংঘাতটো একেবাৰে মুকলি হৈ পৰিল এতিয়াও চলি আছে সেই ঘটনা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটদানৰ সময়তে ৰাজেন গোহাঁই ডাঙৰীয়াই এটা বিস্ফোৰণ ঘটালে নগাঁৱত আৰু তাৰ পিছৰ পৰা নিৰ্বাচন ফলাফল ওলোৱালৈকে আৰু তাৰ পিছতো মৃণাল শইকীয়াই ইটোৰ পিছত সিটো বিস্ফোৰণ ঘটাই আছে এতিয়া নতুন আৰু পুৰণি নতুন মানুহবিলাকক বেছি গুৰুত্ব দিয়া হৈছে পুৰণি যিসকলে এই দলটো গঢ়িলে প্ৰতিষ্ঠা কৰিলে তেওঁলোকক গুৰুত্বহীন কৰি দিয়া হৈছে এনেধৰণৰ অভিযোগ আহি আছে এই প্ৰসংগত আপোনাৰ কি টিপ্পনী না আমি একেলগে কাম কৰিবই লাগিব একেলগে কাম কৰাৰ কথা কয় আৰু ইয়াৰ বাবে আমি সকলোৱে যিসকল দায়িত্বত আছোঁ ধৰক মই আজি মন্ত্ৰী হয়নে আৰু মোৰ ওপৰত এটা এক্সপেক্টেশ্যন থাকিব হয়নে ধৰক আজি যিসকল কাৰ্যকৰ্তাই তৃণমূল পৰ্যায়ত দিনে নিশাই মূৰৰ ঘাম মাটিত পেলাই কাম কৰি আছে আৰু তেখেতসকলৰ জীৱনত কোনো ধৰণৰ কোনো পৰ্যায়তে তেখেতলোকে প্ৰতিনিধিত্ব পোৱা নাই ধৰক মই কথা এটা কৈছোঁ কাৰ্যকৰ্তাই তেওঁবিলাকৰ পৰিচয় আজি বহুত দিন তেখেতসকলে সেই পদবীতে কাম কৰি আছে কিন্তু সেই কাৰ্যকৰ্তাজনৰ যিটো চিনচিয়াৰিটি যিটো নিষ্ঠা যিটো আন্তৰিকতা যিটো সততা যিটো পৰিশ্ৰম আমি স্বীকৃতি দিব লাগিব অৰ্থাৎ তেতিয়াহ'লে কি হ'ল এটা পৰিৱেশ নিশ্চিতভাৱে শক্তিশালীৰ ওপৰত গঢ় লৈ উঠিব মানে পৰিয়ালটোৰ ভিতৰত পৰিৱেশ আভ্যন্তৰীণ পৰিৱেশ এইটো খুব দৰকাৰ ডেট ইজ দ্য মেছেজ কাৰণ সকলোৱে জানে যে ৰাজ্য চৰকাৰ হওক বা কেন্দ্ৰীয় চৰকাৰ হওক বা মন্ত্ৰী হওক বিধায়ক হওক সাংসদ হওক সকলোৱে সমস্যা সমাধান কৰিব নোৱাৰে এইটোতো সম্ভৱেই নহয় আমাৰ সাংবিধানত সেইটো ব্যৱস্থাই নাই হয়নে বাৰু কিন্তু আমি আন্তৰিকতাৰে মৰম চেনেহৰ মাজেৰে আমি এজন এজনক আস্থাৰ বিশ্বাসত লৈ আগবাঢ়ি যাবই লাগিব আৰু দলৰ পূৰ্বৰ যিটো যাত্ৰা 1980 চনৰ 6 এপ্ৰিল যেনেধৰণে বাজপেয়ী ডাঙৰীয়াৰ নেতৃত্বত আৰম্ভ হৈছিল হয়নে তেতিয়াৰ পৰাই আজিলৈকে যিটো যাত্ৰা চলি আছে সেইটোৱে মূল মন্ত্ৰ আজি গোটেই ভাৰতবৰ্ষতে আপুনি চাওক ভাৰতীয় জনতা পাৰ্টি আজি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিখিনি উল্লেখযোগ্য অৱদান হয়নে আজি তৃণমূল পৰ্যায়লৈ কঢ়িয়াই নিয়াৰ ক্ষেত্ৰত সকলোৱে মহৎ প্ৰচেষ্টা হাতত লৈছে তাৰ ফলশ্ৰুতিত আজি চৰকাৰখনৰ ছবি দলৰ ছবিটো উজ্জ্বলভাৱে জনসাধাৰণৰ দৃষ্টিত ধৰা দিছে আৰু জনসাধাৰণে আস্থাৰ বিশ্বাসত লৈ আজি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰাৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে যাৰ ফলত আজি বিশ্বৰ সৰ্ববৃহৎ ৰাজনীতিক দল হিচাপে আমি দাবী কৰিব পৰা হ'লোঁ 12 কোটিতকৈ অধিক আমাৰ সদস্য ভৰ্তিকৰণ গতিকে এইটো এটা উল্লেখযোগ্য পৃথিৱীৰ বুকুত যিকোনো ৰাজনৈতিক দলে আয়ত্ব কৰা উল্লেখযোগ্য সফলতা গতিকে সেইখিনি যিহেতুকে আমাৰ শক্তি আছে গতিকে সেইখিনি শক্তি আমাৰ মনোবলৰ আধাৰ আৰু গতিকে আমি এটা পৃথিৱীৰ সৰ্ববৃহৎ ৰাজনৈতিক দলৰ কাৰ্যকৰ্তা হয়নে সেইটো এটা আমাৰ তৃণমূল পৰ্যায়ত যিকোনো কৰ্মীৰ বাবে গৌৰৱৰ বিষয় আৰু গতিকে অসমতো মই ভাবোঁ যে এতিয়া বিভিন্ন ধৰণৰ বাক্যবান প্ৰয়োগ কৰা হৈছে হয়নে বাৰু কিন্তু মই ভাবোঁ যে এইবিলাক আগতেও হৈছিল গতিকে আগন্তুক দিনত আমি সকলোৱে বহিব লাগিব কথা পাতিব লাগিব কাৰণ ৰাজনীতিত কি হ'ল আলাপ আলোচনাৰ যোগেদিহে আপুনি যিমানবিলাক ককাই ভাইৰ মাজত কেতিয়াবা যদি কিবা মনোমালিন্য হয় যেতিয়া একেলগে বহে তেতিয়াহ'লে সকলো নিষ্পত্তি হয় গতিকে আমাৰ দৃঢ় বিশ্বাস আৰু তেনেধৰণৰ এটা পৰিৱেশ আমি নিশ্চিতভাৱে সকলোৱে মিলি গঢ় দিবই লাগিব কাৰণ আমাৰ লক্ষ্য হ'ল অসমৰ সেৱা কৰি ভাৰতবৰ্ষক সেৱা কৰা হয়নে বাৰু গতিকে আমি সকলোৱে যিহেতু এটা কথা ভাৰতীয় জনতা পাৰ্টীত আমাৰ যিটো কমনমেণ্ট হিচাপে হয়নে উচুল যিটো কোৱা হয় যে নেশ্যন ফাৰ্ষ্ট পাৰ্টি ছেকেণ্ড ছেল্ফ লাষ্ট হয়নে সেই দৃষ্টিভংগীৰে আমি দলটোত নিষ্ঠাৰে সেৱা আগবঢ়াই পূৰ্বৰ সকলোৱে কৰি আহিছে তেনেধৰণে আৰু তেখেতসকলে আগবঢ়োৱা গুৰুত্বপূৰ্ণ অৱদানৰ বাবে তেখেতসকলে যিটো পৰিস্থিতি সৃষ্টি কৰিলে তাৰ ফলত আজি আমি বিভিন্ন পদবীত কাৰ্যনিৰ্বাহ কৰাৰ সুযোগ লাভ কৰিছোঁ গতিকে সেইকাৰণে ইয়াত নপুৰণি বুলি কথা নাই আমি সকলোৱে মিলি উইল হেভ টু ৱৰ্ক এজ এ টিম এজ এ ফেমিলি টিম আছাম মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সদায় কয় টিম ইণ্ডিয়া মানসিকতাৰে কাম কৰিব লাগিব টিম আছাম ইজ দ্য ইণ্টিগ্ৰেল পাৰ্ট অফ টিম ইণ্ডিয়া সোণোৱাল ডাঙৰীয়া
শেহতীয়া নিৰ্বাচনত মোক আপোনাৰ সতীৰ্থ এইবাৰ জয়ী হৈ অহা সাংসদে মোক কৈছে যে আমাৰ ভুল হৈ গ'ল, আমি যদি তপন গগৈ হৈ প্ৰচাৰ চলাবৰ বাবে ৰাজেন গোহাঁই জাতীয় পুৰণা কিছুমান মানুহক যদি যোৰহাটলৈ পঠালোহেঁতেন তেওঁলোকৰ গ্ৰহণযোগ্যতা বহুত বেছি আছিলে। কিন্তু এনেকুৱা কিছুমান মানুহক পঠোৱা হ'ল যিবোৰক স্বয়ং গৌৰৱ গগৈয়ে কৈছে যে মোৰ ষ্টাৰ কেম্পেইনাৰ কেইজনমান আহি পেলাই ইয়াত চলাইছেহি প্ৰচাৰ, অৰ্থাৎ তেওঁলোকৰ গ্ৰহণযোগ্যতা একেবাৰে নাই। তেনেকুৱা মানুহক পঠোৱা হ'ল। এইটো মই কোৱা কথা নহয়, আপোনাৰ দলৰ সাংসদে কৈছে। এতিয়া এইটো পুৰণি এজন মানুহক দায়িত্ব দিয়া আৰু নতুন মানুহক দায়িত্ব দিয়া নিৰ্বাচনী ফলাফলতো প্ৰতিফলন হোৱা বুলি আপুনি নাভাবেনে? চাওক, এটা কথা, এতিয়া আমিতো সমগ্ৰ অসমতেই আমাৰ মুখ্যমন্ত্ৰী হওক বা ৰাজ্যিক মন্ত্ৰী হওক বা কেন্দ্ৰীয় মন্ত্ৰী হওক বা সাংসদ হওক বা বিধায়ক হওক আৰু ৰাজ্যিক সমিতিৰ বিভিন্ন বিষয়বোৰত থকা গুৰুত্বপূৰ্ণ আমাৰ দলৰ কাৰ্যকৰ্তাই হওক, বিভিন্ন পৰ্যায়ত মৰ্চা ইত্যাদি। গতিকে সকলোৱে অসমৰ বিভিন্ন ঠাইত আমি সদায় এনেধৰণে নিৰ্বাচনৰ সময়ত আমি দায়িত্ববিলাক ভগাওঁ বা দায়িত্ববিলাক পালন কৰিবৰ বাবে আহ্বান জনাওঁ। গতিকে ভাৰতবৰ্ষতো আপুনি দেখিব যে বেংগলৰ এতিয়া নিৰ্বাচনত অসমৰ বহু সংখ্যক প্ৰতিনিধি আহিছে, তাত বিভিন্ন সমষ্টিত কাম কৰিছে। ঠিক আমাৰ নিৰ্বাচনবিলাকতো ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ আপুনি জানে কাৰ্যকৰ্তাসকল কোনোবাই মংগলদৈ, কোনোবাই ডিব্ৰুগড়, এইবাৰো ডিব্ৰুগড়তো বহুত আহি গৈছে, হয়তো মই বহুতকে লগেই পোৱা নাই। গতিকে কিন্তু সাংবাদ মাধ্যমত অনবৰতে মানে য'তক মানে হেৰিত থকা আলোচনাত থকা হয়নে বাৰু, চৰ্চাত থকা মানুহবিলাকৰ চেহেৰাবিলাকে দেখিছে। বাকী যিমান সংখ্যক লোকে, হাজাৰ হাজাৰ লোকে বিভিন্ন ঘৰে ঘৰে গৈ বিভিন্ন পৰ্যায়ত কাম কৰিছে, সকলো সমষ্টিতে। গতিকে এফৰ্টটো দিয়া হৈছিল, মষ্ট চিনচিয়াৰ এফৰ্ট দিয়া হৈছিল। কিন্তু জনসাধাৰণৰ জনমত হয়নে বাৰু, এইটো স্বীকাৰ কৰিব লাগিব। যেনেকৈ মই জীৱনত নিৰ্বাচন হাৰিছোঁ, মোৰ এইকাৰণে মই এই কথাটো বুজি পাওঁ। ধৰক 1999 চনত বা ছাত্ৰ সন্থাৰ যেতিয়া মোৰ ইতিমধ্যে উপদেষ্টা কাৰ্যকাল শেষ হ'ল, তেতিয়া মই তাৰপাছত লখিমপুৰ প্ৰতিনিধি সভাত মই জনালোঁ সভাত যে মই ৰাজনীতিলৈ আহিব খুজিছোঁ। তেতিয়া সভাই মানে প্ৰস্তাৱ কৰি পেলাই মোক বিদায় দিলে। তাৰপিছত মই অসম গণ পৰিষদ দলত যোগদান কৰিলোঁ। আৰু সকলোৱে ভাবিছিল, আপুনি তেতিয়া এগৰাকী বিশিষ্ট সাংবাদিক হিচাপে আপুনি ভাবিছিল যে মই জয়ী হ'ম বুলি। বহুতে মোৰ শুভাকাংক্ষী হয়নে, ভাবিব নোৱাৰা প্ৰচাৰ মাধ্যমৰ মোৰ পক্ষত আছিলে। কিন্তু 99 চনত মই পৰাভূত হ'লোঁ, ৰাণীনৰ ডাঙৰীয়ানীৰ হাতত মই পৰাভূত হ'লোঁ। আৰু তেতিয়াই মই আৰু আনকি আপোনাক মই জনাওঁ, নিৰ্বাচনৰ ভোট গণনা হোৱাৰ দুদিনমানৰ আগতে বহু জ্যেষ্ঠ নেতাই মোক অভিনন্দনো জনালে, এডভান্স কংগ্ৰেচুলেশ্যন। মানে এনেধৰণৰ এটা মানুহৰ মাজত এটা ধাৰণা হৈ গৈছে, গঢ় লৈ উঠিছিল। গতিকে কিন্তু মই হাৰিলোঁ। নাই, কিন্তু আপোনাৰ সেই নিৰ্বাচনটো আপোনাৰ প্ৰথম নিৰ্বাচন আছিল, আৰু সেই সময়ত যিটো তাৰ ইক'চিষ্টেম, তাৰ যিটো পৰিৱেশ, সেইটো আপোনাৰ জয়ৰ ফালে নাছিল। এতিয়া ইয়াত যিটো পৰিৱেশ, আপোনালোকৰ 400 পাৰ হ'ব, মোদী চৰকাৰ পুনৰ আহিব, আৰু আপোনালোকে এটা সমষ্টিত কনচেনট্ৰেট কৰিছে। ডিব্ৰুগড়ত আপুনি নিজেই যুদ্ধত নিজে নামিছে। যেতিয়া যোৰহাটৰ ক্ষেত্ৰত এনেকুৱা এটা হৈ গ'ল যে কেইজনমান মানুহ গ'ল যাৰ গ্ৰহণযোগ্যতা নাই, যাৰ কাৰণে গৌৰৱ গগৈয়ে বেছি ভোট বিচাৰিব লগাই নহ'ল, নিজে নিজে ভোটবোৰ গুচি গ'ল, বিজেপিৰ মানুহেও দি দিলে। এটা কথা ঠিক তেনেধৰণে গোটেই, কাৰণ অকলতো আমাৰ 2-এজন মানুহে গোটেই নিৰ্বাচনটো পৰিচালনা কৰা নাই। আমাৰ বহু বিধায়ক বা মন্ত্ৰী বা সাংসদ বিভিন্ন পৰ্যায়ত, আমাৰ ৰাজ্যিক সমিতিৰ বিষয়ববীয়া তেখেতসকলেওতো বিভিন্ন 10টা সমষ্টিৰ বিভিন্ন ঠাইত দায়িত্বত আছিল হয়নে বাৰু। আৰু তাৰ উপৰিও স্থানীয় বিধায়কসকল, মন্ত্ৰী হয়নে বাৰু, সকলো জনপ্ৰতিনিধিসকল আছিল। সকলোৱে চেষ্টা চলাইছিল, জিলা সমিতিবিলাকে বহুত চেষ্টা চলাইছিল। কিন্তু এইবাৰ যি কি নহওক কিয়, যোৰহাট লোকসভা সমষ্টি মোৰ মনত আছে 2019তো আমি কেৱল 80,000 ভোটতে জিকিছোঁ। তাত যথেষ্ট প্ৰত্যাহ্বান আছে। তেতিয়াও চৰকাৰ আমাৰে আছিল, মই মুখ্যমন্ত্ৰী আছিলোঁ হয়নে, 80,000 ভোটতে জিকিছোঁ। প্ৰত্যাহ্বান আছে তাত, এইটো নহয় যে অন্যান্য সমষ্টিৰ দৰে আপুনি একেমুখে কৈ দিব পৰা হয়নে বাৰু। গতিকে সেই প্ৰত্যাহ্বানত
ডেফিনেটলি আমাৰ যিখিনি প্ৰচেষ্টা হাতত লোৱা হ'ল সেইখিনি ফলপ্ৰসূ নহ'ল আৰু জনসাধাৰণৰ জনমতটো বিৰোধী পক্ষত গ'ল গতিকে এইটো আৰু আপুনি স্পৰ্টিংলি স্বীকাৰ কৰিব লাগিব মই আন এটা প্ৰসংগলৈ আহিব খুজিছোঁ কথাটো হ'ল যে পবিত্ৰ মাৰ্ঘেৰিটা বৰ্তমান ৰাজ্যিক মন্ত্ৰী আৰু তেখেতক বৈদেশিক দপ্তৰ আৰু বস্ত্ৰ দপ্তৰ দুটা দপ্তৰ দিয়া হৈছে খুব গুৰুত্বপূৰ্ণ বিভাগ দিয়া হৈছে আৰু আমি খুবেই আনন্দিত আমাৰ বন্ধু মানুহ আমি আন্তৰিকতাৰে গ্ৰহণ কৰিছোঁ আৰু তেখেতক অভিনন্দনো জনাইছোঁ শুভেচ্ছা জনাইছোঁ কিন্তু ৰাজনৈতিক মহলত এটা চৰ্চা হৈ আছে যে জ্যেষ্ঠ মানুহ থাকোঁতে যি ধৰি লওক ৰঞ্জিত দত্ত তেওঁ এই দলটোৰ প্ৰতিষ্ঠাকালৰ ব্যক্তি যেতিয়া দলটোত কৰ্মী সভাত 10জন মানুহ গোট নেখাইছিল তেতিয়া ৰঞ্জিত দত্তহঁতে গছে ৱালে পোষ্টাৰ লগাই দলটো প্ৰচাৰ চলাইছিল আৰু দলটোৰ ৰাজ্যিক সভাপতি আছিল পৰিমল শুক্লবৈদ্য তেখেত 91 চনৰ পৰা এই দলৰ বিধায়ক আৰু খাতা খুলিছে এই দলৰ প্ৰতিনিধি নাছিল তেতিয়া পৰিমল শুক্লবৈদ্যৰ দৰে কেইজনমানক দিয়ে এই বিজেপি দলে অসমত বহীখন মুকলি কৰিছে জয়ৰ তেনেকুৱা ব্যক্তি সংসদলৈ আহিছে মেণ্ডেট লৈ আহিছে জনগণৰ জনপ্ৰিয় ভোট লৈ আহিছে তেনেকুৱা মানুহক এই কিমান গুৰুত্ব দিয়া নহ'ল আৰু পবিত্ৰ মাৰ্ঘেৰিটাক দিয়া হ'ল আপত্তি নাই কিন্তু কি কাৰণত দিয়া হ'ল আপোনাৰ কিবা ধাৰণা আছেনে এইটোতো আমি পজিটিভলি ল'ব লাগিব গোটেই বিষয়টো কাৰণ এনেধৰণে মন্ত্ৰীসভাত বিভিন্ন দিশবিলাক পৰ্যালোচনা কৰি পেলাই দিয়া হয় আৰু আমিতো এটা কথা বিশেষভাৱে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীক ধন্যবাদ জনাব লাগিব যে অসমৰ দুগৰাকী প্ৰধানমন্ত্ৰী মানে দুগৰাকী এইটো কি কয় সাংসদক মন্ত্ৰী হিচাপে অন্তৰ্ভুক্ত কৰিছে সেইটো এটা অসমৰ বাবে এইটো এটা ডাঙৰ তেখেতৰ সহানুভূতি হয়নে বাৰু গতিকে তাৰ বাবে আমি অসমৰ ৰাইজৰ হৈ আৰু পবিত্ৰ পোৱাৰ কাৰণেও ভাল পাইছোঁ কিন্তু কিয় দিয়া হ'ল মোক সেইটো লাগে নাই সেইটো কথাটো মই ক'লোঁ যে আপুনি পজিটিভলি ল'ব লাগিব কাৰণ ইয়াতে আপুনি যেনেকৈ কৈছে যে ৰঞ্জিত দত্ত ডাঙৰীয়া বা পৰিমল শুক্লবৈদ্য ডাঙৰীয়া বা দিলীপ শইকীয়া হওক বা কামাখ্যা প্ৰসাদ তাছা এখেতসকলে বহুদিনৰ পৰা বহু দায়িত্বত ৰাষ্ট্ৰীয় পৰ্যায়ে ৰাজ্যিক পৰ্যায়ে দায়িত্ব নিষ্ঠাৰে দলৰ দায়িত্ব পালন কৰি আহিছে তেখেতসকল জ্যেষ্ঠ ডেফিনেটলি মোতকৈও জ্যেষ্ঠ মই আপোনাক আজি কওঁ মই 2011তে আহিছোঁ গতিকে তেখেতসকল তাৰ আগতেই ভাৰতীয় জনতা পাৰ্টী যেতিয়া বিশেষ জনপ্ৰিয়তা নাছিল তেতিয়া অসমত কাম কৰি আছে খুব নিষ্ঠাৰে কাম কৰিছে গতিকে দিলীপ শইকীয়াকতো আমি তেখেতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ছাত্ৰ অৱস্থাৰ পৰা হয় তেখেতে যুৱ মৰ্চাটো আছিল আৰু ৰাষ্ট্ৰীয় পৰ্যায়তো তেখেতে ৰাষ্ট্ৰীয় সমিতিত সাধাৰণ সম্পাদক আছিল সফলতাৰে কাৰ্যনিৰ্বাহ কৰিছিল আৰু ৰঞ্জিত দত্ত ডাঙৰীয়া যেতিয়া সভাপতি আছিল মই যেতিয়া আপুনি প্ৰৱেশ কৰিছোঁ তেতিয়া ৰঞ্জিত দত্ত ডাঙৰীয়াই মোক স্বাগতম জনাইছে গতিকে মই তেখেতৰ ওচৰত সদায় কৃতজ্ঞ আৰু পৰিমল শুক্লবৈদ্য ডাঙৰীয়া খুব সৎ আৰু নিষ্ঠাৱান এগৰাকী জ্যেষ্ঠ 1991 চনতে তেখেতে বিধায়ক হিচাপে জয়যুক্ত গতিকে এইবিলাক সঁচা কথা আপুনি যিখিনি কথা কৈছে কিন্তু পবিত্ৰ মাৰ্ঘেৰিটাক যিখিনি মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰি আমাক এটা সুযোগ দিছে যে ইয়াং জেনেৰেশ্যন হয়নে বাৰু ইউথ লেড ডেভেলপমেণ্ট হয়নে যিটো যুৱ সবলীকৰণ যুৱ শক্তি সবলীকৰণ কৰাৰ যিটো মই ভাবোঁ যে এইটো এটা আমাৰ বাবে উৎসাহৰ বিষয় আৰু মন্ত্ৰী যি পদতে নাথাকক কিয় আপুনি ইট ইজ এ লাৰ্ণিং এক্সপিৰিয়েঞ্চ হয়নে বাৰু এইটো এটা পবিত্ৰ মাৰ্ঘেৰিটাৰ বাবে এটা ডাঙৰ লাৰ্ণিং এক্সপিৰিয়েঞ্চ হ'ব গতিকে তেনেধৰণে আমি নিশ্চিতভাৱে আগন্তুক দিনত অসমক ভাৰতবৰ্ষৰ বুকুত শক্তিশালী ৰূপত সজাই তোলাত বা প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আমি উল্লেখযোগ্য অৱদান সকলোৰে সহযোগত আগবঢ়াব লাগিব আৰু এটা কথা চৰ্চা হৈ আছে যে পবিত্ৰ মাৰ্ঘেৰিটাক দিলে ঠিকে আছে কিন্তু দীৰ্ঘকাল ধৰি এজন মন্ত্ৰী কিন্তু চাহ জনগোষ্ঠীৰ হৈ আহিছিল পৱন সিং ঘাটোৱাৰৰ দিনৰ পৰা একেবাৰে ৰামেশ্বৰ তেলীলৈকে এইবাৰ কিন্তু চাহ জনগোষ্ঠীৰ লোকক মন্ত্ৰিত্ব দিয়া নহ'ল কেবিনেটত ইয়াৰ কিবা অন্তৰালত কিবা কাৰণ আছে নেকি নাই সেইবিলাকতো চাওক আমাৰ যোৱাবাৰ দুগৰাকী আছিল এইবাৰো দুগৰাকী আমাক দিছে হয়নে বাৰু গতিকে সকলোকে সুযোগ বিভিন্ন সময়ত দিয়া হয় সকলোকে সুযোগ দিয়া হয় গতিকে সেই সুযোগটো প্ৰদান কৰা হৈছে গতিকে মই ভাবোঁ যে আমি যিসকল ইতিমধ্যে দলটোত আছোঁ সকলোকে কিবা নহয় কিবা দায়িত্ব আজি অৰ্পণ কৰি দেশ সেৱা কৰাৰ সুযোগ প্ৰদান কৰিছে আৰু সেই সুযোগ প্ৰদান কৰা হ'ব
চাহ জনগোষ্ঠীৰ ৰাইজৰ এটা উল্লেখযোগ্য অৱদান আছে ভাৰতবৰ্ষৰ মানে বিশেষকৈ ভাৰতবৰ্ষত আজি ভাৰতীয় জনতা পাৰ্টীক অসমৰ মাটিত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত তেখেতসকলৰ বহু উল্লেখযোগ্য অৱদান আছে তেখেতসকলৰ সহযোগিতাৰ বাবে 2014 হওক 2016 হওক 2019 হওক 2021 হওক বিভিন্ন নিৰ্বাচনবিলাকত আমাৰ বিধায়ক হওক বা পঞ্চায়ত হওক বা আমাৰ সংসদ হওক প্ৰতিটো পৰ্যায় নিৰ্বাচনত তেখেতসকলৰ সহযোগিতাৰ বাবে আমি সফলতা অৰ্জন কৰিছোঁ গতিকে সদায় চাহ জনগোষ্ঠীৰ প্ৰতি দলৰ এটা বিশেষ দায়িত্ব আছে আৰু দায়িত্ব দলে পালন কৰি আহিছে কিন্তু এইবাৰতো সেইটো দায়িত্ব পালন নকৰিলে পালন হ'ব ভৱিষ্যতে নিশ্চিতভাৱে পালন হ'ব ভৱিষ্যতে পালন কৰিব ডেফিনেটলি নিশ্চিতভাৱে বিভিন্ন সময়ততো এনেকৈ হৈ থাকে নহয় আজি মই আছোঁ সকলো সময়ততো মই থাকিব নোৱাৰিম নহয় গতিকে কোনোবা আহিব মোৰ ঠাইত আগন্তুক দিনত গতিকে তেনেধৰণে সদায় আপোনালোকে দেখিছে যে ভাৰতীয় জনতা পাৰ্টি গোটেই ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যসমূহত হয়নে বাৰু বিভিন্ন সময়ত বিভিন্ন দায়িত্বত থকা নেতাক এটা দায়িত্বৰ পৰা আন এটা দায়িত্বলৈ হস্তান্তৰ কৰা যিটো মানে পৰিৱৰ্তন কৰা যিটো আমাৰ পৰম্পৰা আছে আপোনালোকে দেখিছে কেৱল অসমতে নহয় মধ্যপ্ৰদেশ হওক আজি ছত্তীশগড় হওক বা ৰাজস্থান হওক হয়নে বিভিন্ন ৰাজ্যসমূহত এইবিলাক ইতিমধ্যে সিদ্ধান্ত পূৰ্বতে লোৱা হৈছে গতিকে সকলোকে সমমৰ্যাদা দিয়াটোৱে আমাৰ দলৰ মূল লক্ষ্য সোণোৱাল ডাঙৰীয়া অসমত আপুনিও শুনিছে চাগে অসমত খুব চৰ্চা হৈছে যে গৌৰৱ গগৈৰ বিজয়ে আটাইতকৈ ডাঙৰ বেনিফিচিয়াৰী হ'ল পবিত্ৰ মাৰ্ঘেৰিটা যদি গৌৰৱ গগৈ পৰাজিত হ'লহেঁতেন পবিত্ৰ মাৰ্ঘেৰিটাৰ মন্ত্ৰিত্ব নাপায় গৌৰৱ গগৈৰ উত্থান লুৰিণজ্যোতি গগৈৰ উত্থান এই উত্থানক ৰোধ কৰিবৰ বাবে এখন আহোম মুখৰ দৰকাৰ হৈছিল যাৰ কাৰণে তেওঁক কেন্দ্ৰত প্ৰতিষ্ঠা কৰিলে তেওঁ সেই মুখখন হৈ উঠিব এই কথাটো ৰাজনৈতিক মহলত চৰ্চিত হৈ আছে আপুনি কি কয় ৰাজনৈতিক মহলততো বহুত কথাই চৰ্চিত হয় আপুনিও এটা দৃষ্টিভংগী বিশ্লেষণ কৰিব পাৰে একেটো দৃষ্টিভংগী বিশ্লেষণ কৰিব পাৰে সেইটো ৰাইজৰ অধিকাৰ আছে কিন্তু যাই কি নহওক অসমৰ বাবে আমাৰ সকলোৰে বাবে ভাল খবৰ এইটো যে আমাক দুগৰাকীক সুযোগ প্ৰদান কৰিছে পূৰ্বতেও আছিলে ৰামেশ্বৰ তেলী ডাঙৰীয়া আছিলে পেট্ৰলিয়াম মিনিষ্টাৰ আছিলে লেবাৰ লাইক এমপ্লয়মেণ্ট আছিলে আৰু ঠিক তেনেধৰণে এইবাৰ আমাৰ দুজনক দিছে হয়নে বাৰু আৰু ভৱিষ্যতলৈ আন বেলেগ আহিব সোণোৱাল ডাঙৰীয়া দলৰ ভিতৰতে আৰু এটা চৰ্চা হৈ আছে আপোনাৰ কাণত পৰিছে যে পবিত্ৰ মাৰ্ঘেৰিটাৰ মন্ত্ৰিত্ব দিয়াৰ লগে লগে সৰ্বানন্দ সোণোৱাললৈও এটা মেছেজ মুখ্যমন্ত্ৰীয়ে দিছে যে মোৰ মানুহো কিন্তু মন্ত্ৰীসভাত মই বহাই থৈছোঁ এই বাৰ্তাটো আপুনি কি ধৰণে গ্ৰহণ কৰে ইয়াত মোৰ মানুহ আনৰ মানুহ বুলি কথা নাই ইয়াত বিজেপি উই আৰ ফ্ৰম বিজেপি ইয়াত কোনোৱে তেনেধৰণে দাবী কৰিব নোৱাৰে কিন্তু তেখেত মুখ্যমন্ত্ৰীৰ খুব ঘনিষ্ঠ তেখেত পলিটিকেল ছেক্ৰেটাৰী আছিলে যিয়ে নহওক লাগে আল্টিমেটলি এইটো এটা উচ্চ স্তৰত লোৱা সিদ্ধান্ত হয়নে গতিকে আমি সকলোৱে বিজেপি আমাৰ পৰিচয় সেইটোৱে কোনোবাই কিবা ভাবি থাকিব পাৰে বেলেগ কথা আপুনি যিটো কথা কৈছে এতিয়া মই তেনেকৈ ভাবি থাকিলে নহ'ব নহয় ভাবি থাকিলে হ'ব জানো আজিৰ তাৰিখত ভাৰতীয় জনতা পাৰ্টীৰ এটাই পৰিয়াল হয়নে আৰু এই দলৰ আজি নিৰ্বাচিত প্ৰতিনিধি হিচাপে আমাক বিভিন্ন সময়ত চৰকাৰৰ দায়িত্ব দিব পাৰে নিদিব পাৰে আৰু আমি সকলোৱে ইয়াক আন্তৰিকতাৰে মানি ল'ব লাগিব এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক মেজমেল বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ আৰু মেজমেলত আজি উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আমি আহি অলপ অন্তিম পৰ্যায়ত পাইছোঁহি এই আলোচনাৰ আপোনাৰ মই অন্য এটা বিষয়লৈ আহিব খুজিছিলোঁ যে ৰাজ্যিক সভাপতি পদটো সলনি হ'ব এইকেইদিনতে কাৰণ ভৱেশ কলিতা ডাঙৰীয়াৰ কাৰ্যকালৰ অন্ত পৰিব এতিয়া তাৰ মাজত আলোচনা হৈ আছে যে ৰাজ্যিক সভাপতি সলনি হোৱাৰ সম্ভাৱনা ক্ষীণ দ্বিতীয় এটা কথা কোৱা হৈছে যে চাহ জনগোষ্ঠীৰ কোনোবা লোকক ৰাজ্যিক সভাপতিৰ পদটো দিয়া হ'ব পাৰে আপুনি কিবা গম পাইছে নেকি এনেকুৱা ধৰণৰ ধাৰণা একো গম পোৱা নাই অসমত এটা ঘটনা ঘটি আছে আপুনি যিহেতু ডিব্ৰুগড় লোকসভাৰ প্ৰতিনিধি গতিকে আপুনি নিশ্চয় জ্ঞাত যোৱা 1 তাৰিখৰ পৰা 1 জুনৰ পৰা ডিব্ৰুগড় তিনিচুকীয়াকে ধৰি সমগ্ৰ অসমৰ বটলিফ ফেক্টৰীবিলাক বন্ধ হৈ আছে তেওঁলোকে চাহপাত লোৱা বন্ধ কৰি দিছে আৰু সেই তাৰ ফলত কি হৈছে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ এতিয়া নাজল নাস্থল অৱস্থা
তেওঁলোকৰ কেঁচা চাহপাত এতিয়া না কোম্পেনীয়ে লয় না বটলিফ ফেক্টৰীয়ে লয়। এই ডেডলক এটা হৈছে। তেওঁলোকে মুখ্য সচিবৰ লগত আলোচনাও কৰিলে বটলিফ ফেক্টৰীৰ মালিকবিলাকে, কিন্তু একো কামত নাহিল। আপুনি কিবা এটা হস্তক্ষেপ কৰাৰ কথা ভাবিছে নেকি? নিশ্চিতভাৱে। আৰু আমি এই বিষয়ত আমাৰ মাননীয় পীয়ুষ গোৱেল ডাঙৰীয়া, মিনিষ্ট্ৰী অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰী, তেখেতৰ বিভাগত এই বিষয়টো চোৱা চিতা কৰে টি বৰ্ডৰ যোগেদি। গতিকে এই বিষয়টোৰ ক্ষেত্ৰত আমি বিতংভাৱে আলোচনাত বহিব লাগিব, কাৰণ ইয়াৰ এটা স্থায়ী সমাধান উলিয়াব লাগিব। গোটেই টি ইণ্ডাষ্ট্ৰীটোৰ কাৰণে এটা ডাঙৰ প্ৰত্যাহ্বান আহিছে, কেৱল ক্ষুদ্ৰ চাহ খেতিয়ক বুলি নহয়, গোটেই টি ইণ্ডাষ্ট্ৰীটোৰ কাৰণে। টি ইণ্ডাষ্ট্ৰীৰ সংকট খুব গুৰুতৰ। হয়, এতিয়া বাগিচা অহা বোনাছত কি হ'ব নাজানো, কিন্তু বহুতে বাগিচা বিক্ৰী কৰিবলগা অৱস্থা হৈছে। বাগিচা এৰি পলাইছে, বাগিচা এটিছে লৈ ল'ব লগা হৈছে। এনেকুৱা ধৰণৰ সংকট হৈছে। মানে কৰ্পৰেটৰ বাগিচাও বিপদত পৰিছে, ক্ষুদ্ৰ চাহ খেতিয়কো বিপদত পৰিছে, আৰু বটলিফ ফেক্টৰীও বিপদত পৰিছে। এনেকুৱা অৱস্থাত এনেকুৱা এখন চাৰ্কুলাৰ আহি গৈছে যিটোৱে আমাৰ সকলোকে এফেক্ট কৰিছে। আপুনি এই ক্ষেত্ৰত নীতিগতভাৱে আপুনি কি ভাবিছে কথা? মইতো মাজতে তেখেতসকলৰ লগত 2-3 দিনমান আলোচনাত বহিছোঁ। তেতিয়া নিৰ্বাচনৰ ফলাফল ওলোৱা নাছিল, তাৰ মাজতে তেখেতসকল আহিল। আৰু মই মাজতে তেখেতসকলক এইটো যোগাযোগ কৰিছোঁ, মিনিষ্ট্ৰী কমাৰ্চৰ এডিশ্যনেল ছেক্ৰেটাৰী, যি বৰ্তমান টি বৰ্ডৰ চেয়াৰমেনৰ দায়িত্বত আছে। গতিকে আৰু অসমৰ চিফ ছেক্ৰেটাৰীৰ লগতো কথা পাতিছোঁ। আৰু অসম চৰকাৰৰ ক্ষেত্ৰত ইতিমধ্যে টি বৰ্ডৰ সৈতে সঘনাই আলোচনাত মিলিত হৈছে, বিভাগীয় মন্ত্ৰী তাত বহিছে। মুঠৰ ওপৰতে আমি ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ তৰফৰ পৰা মিলিত প্ৰচেষ্টা ইয়াৰ এটা স্থায়ী সমাধান উলিয়াব লাগিব। কাৰণ লক্ষ লক্ষ চাহ শ্ৰমিক ৰাইজৰ লগতে আমাৰ ক্ষুদ্ৰ চাহ খেতিয়ক আৰু টি এজ এন ইণ্ডাষ্ট্ৰী, আৰু টি চাহটোৱে হৈছে আমাৰ পৰিচয়। গোটেই পৃথিৱীৰ বুকুত ই এটা প্ৰথম সামগ্ৰী, যিটো সামগ্ৰী ভাৰতবৰ্ষক পৰিচয়। কেৱল অসম, আছাম টিৰ যোগেদি ভাৰতবৰ্ষই বিশ্বৰ বুকুত পদাৰ্পণ কৰিছে এটা মৰ্যাদা সহকাৰে। গতিকে ইয়াৰ যিটো সমাদৰ, ইয়াৰ যিটো চাহিদা, এই চাহিদা লৈ পেলাই আজি পৃথিৱীয়ে আজি প্ৰায় 200 বছৰতকৈ অধিক কাল অসম টিক যেনেধৰণে মৰ্যাদা দিছে বিশ্ব বজাৰত, গতিকে সেই ক্ষেত্ৰত এটা নতুন প্ৰত্যাহ্বান আহিছে। গতিকে বিশ্ব বজাৰত ইয়াৰ যিটো গ্ৰহণযোগ্যতা, ইয়াৰ চাহিদা আমি যেতিয়ালৈকে বৃদ্ধি কৰিব নোৱাৰোঁ, আৰু ইয়াৰ বাবে আমাৰ অসমত ল'বলগীয়া যিখিনি পদক্ষেপ, ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা আৰম্ভ কৰি আমাৰ বটলিফ ফেক্টৰী অ'নাৰবিলাক হওক বা বিগ লাইক টি গাৰ্ডেন অ'নাৰ হওক, চাহ শ্ৰমিক ৰাইজৰ স্বাৰ্থত এই কামখিনিৰ ক্ষেত্ৰত আমি বিশেষভাৱে এটা স্থায়ী সমাধানৰ সূত্ৰ উলিয়াবই লাগিব, আৰু ইয়াৰ বাবে বিতংভাৱে আলোচনা কৰাৰ প্ৰয়োজনীয়তা আছে। আন্তৰ্জাতিক পৰ্যায়ত আৰু আমাৰ বৰ্হি বাণিজ্যৰ ক্ষেত্ৰত এটা মানে সমস্যা আছে। সোণোৱাল ডাঙৰীয়া, কথাটো ভাৰত চৰকাৰে পলিচি হিচাপে গ্ৰহণ কৰাটো অকণমান ডাঙৰ চেলেঞ্জ আছে। পাকিস্তান আমাৰ শত্ৰু ৰাষ্ট্ৰ। পাকিস্তানত চাহৰ কনজামশ্যন সাংঘাতিক বেছি, আৰু অসমৰ চাহৰ ডিমাণ্ড, দাবী তাত বহুত, চাহিদা বহুত বেছি। এতিয়া পাকিস্তানলৈ অসমৰ চাহটো স্মাগল হৈ যায়, আৰু আনুষ্ঠানিকভাৱে পাকিস্তানলৈ চাহটো কেনিয়াৰ পৰা আহে। আমাক অসমৰ চাহ বা ভাৰতবৰ্ষই চাহ পাকিস্তানলৈ নপঠায়, কিন্তু পিঁয়াজ, বিলাহী, এই যে পেৰিছেবল কমোডিটি আছে, আপুনি ৱাঘা বৰ্ডাৰ যাওক, আবেলি সময়ত আপুনি ট্ৰাকৰ লাইন দেখিব, ভাৰতৰ পৰা এক্সপৰ্ট হয়। চাহ গোষ্ঠীৰ চাহৰ লগত জড়িত যিকোনো মানুহক আপুনি সুধিলে ক'ব যে যদি পাকিস্তানৰ লগত ট্ৰেড ৰিলেশ্যনটো ন্যূনতম আমি ঘূৰাই আনিব পাৰোঁ, অসমৰ চাহৰ এক্স ফেক্টৰী প্ৰাইচ 500 টকা পৰ্যন্ত উঠিব পাৰে, ফেক্টৰীতে 500 টকাত বিক্ৰী হ'ব, ইমানেই দাবী। মই এটা কথা কওঁ, চীনৰ লগত আমাৰ সম্পৰ্ক অৱনতি ঘটিছিল, 20 জন জোৱান মৰিছিল গালৱানত, কিন্তু ট্ৰেড ৰিলেশ্যন আমাৰ অব্যাহত আছে। আপুনিও বন্দৰ দপ্তৰৰ মন্ত্ৰী, ট্ৰেড ৰিলেশ্যন কেতিয়াও ব্যাহত হোৱা নাই। আজিও আমি অক্সিলাৰী ফাৰ্মাচিউটিকেল ইনগ্ৰেডিয়েণ্টছ 95% আমি চাইনাৰ পৰা ইম্পৰ্ট কৰি আছোঁ, আপোনাৰ জাহাজতে আহি আছে। এই ট্ৰেড ৰিলেশ্যনটো পাকিস্তানৰ লগত আমি কিছু পৰিমাণে চিন্তা কৰিব নোৱাৰা নাই? আপুনি গুৰুত্বপূৰ্ণ কেন্দ্ৰীয় মন্ত্ৰী, আপুনি এই কথাটো চৰকাৰৰ নীতিগত সিদ্ধান্ত লোৱাসকলক অৱগত কৰিব নোৱাৰে নে কথাটো? আমি আলোচনাত বহিম বিভাগীয় মন্ত্ৰীৰ সৈতে,
আৰু গতিকে এক্সপৰ্ট ইম্পৰ্টৰ ক্ষেত্ৰত বৰ্তমান এক্সিষ্টিং পলিচি আছে বিভিন্ন সামগ্ৰীৰ লিষ্ট আছে, শিডিউল আছে। ডেফিনেটলি আমি আলোচনাত মিলিত হ'ম আৰু আমাৰ লক্ষ্য হ'ব যে অসমৰ যিটো চাহ উদ্যোগ সেইটোক সুৰক্ষিত কৰিব লাগে আৰু ইয়াৰ বিশ্ব বজাৰত ইয়াৰ মানে চাহিদা বৃদ্ধি হ'ব। হয়, চাহিদা বৃদ্ধি হ'ব লাগে, আৰু ইয়াৰ কাৰণে তেখেতসকলৰ যিটো সংস্থা আছে ITA ইণ্ডিয়ান টি এছ'চিয়েশ্যন, তেখেতসকলৰ গুৰু দায়িত্ব আছে। আৰু CCPA বুলি এটা আছে, তেখেতসকলৰ কিন্তু মাদাৰ হিচাপে যিটো মেইন মাতৃ সংগঠন হিচাপে ITA ইণ্ডিয়ান টি এছ'চিয়েশ্যন, তেখেতসকলে বিশ্ব বজাৰত ইয়াত ব্ৰেণ্ডিং কৰিব লাগে আছাম টিটো আজিৰ তাৰিখত কম্পিটিটিভ মাৰ্কেট নহয়। আপুনি যদি ৰোড শ্ব' কৰি পেলাই তাতে যদি সেইখন বজাৰত থকা যিসকলে আমাৰ আছাম টি যিসকলে গ্ৰহণ কৰে সেইসকলৰ মাজত আৰু গ্ৰহণযোগ্যতা যদি কোনোবাই 10% আছে এটা 20%লৈ বৃদ্ধি কৰাৰ যিটো লক্ষ্য লৈ পেলাই তেখেতসকলে বিশ্বৰ বুকুত প্ৰচাৰ এটা শক্তিশালী যাত্ৰা আৰম্ভ কৰিব লাগে। ব্ৰেণ্ডিং কৰিব লাগিব, ইয়াত এডভাৰটাইজমেণ্ট কৰিব লাগিব, প্লাছ ৰোড শ্ব' কৰিব লাগিব আৰু তাত ইয়াৰ উপযোগিতাটো বুজাই দিব লাগিব যে ইউৰোপীয়ান কাণ্ট্ৰিবিলাকত বা আমেৰিকান বা কানাডা বা আফ্ৰিকা বিভিন্ন ঠাইত আমাৰ চাহৰ বজাৰখনৰ সম্প্ৰসাৰিত কৰাৰ ক্ষেত্ৰত তেখেতসকলে বাস্তৱসন্মত উদ্যোগ লওক। মই কেইবাবাৰো তেখেতসকলক এই কথাটো কৈছোঁ, কাৰণ অন্যান্য প্ৰডাক্টবিলাকত যেনেধৰণে ব্ৰেণ্ডিং হয়, যেনেধৰণে তাত ইনভেষ্টমেণ্ট হয়, কিন্তু এই প্ৰডাক্টটোৰ আপুনি দেখিছে বেছি প্ৰচাৰ নাই, সাংবাদ মাধ্যমত বেছি নেদেখে আপুনি অন্যান্য প্ৰডাক্টবিলাক যেনেকৈ আহি থাকে। গতিকে ইয়াৰ প্ৰচাৰ মাধ্যমত তেখেতসকলে গুৰুত্ব দিব লাগে। বহুত ধন্যবাদ সোণোৱাল ডাঙৰীয়া। ভৱিষ্যতৰ দিনবিলাকত আপোনাক আকৌ লগ পাম। এইখিনি সময় দিয়াৰ বাবে আমি কৃতজ্ঞ। নমস্কাৰ। থেংক ইউ, নমস্কাৰ।